Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 বঙাইগাঁও জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম MCQৰ যি 45টা কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ কেইটা আৰু তাৰে সলিউশন। চেনেলটোলৈ যদি তোমালোকে প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা। বলা আমি আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন, ৰুছ বিপ্লৱ সংঘটিত হৈছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে সেইটো 1917 চনত। 2 নম্বৰ প্ৰশ্ন, পূব বংগ আৰু অসমৰ ৰাজধানী স্থাপন কৰিছিলে যেতিয়া বংগ বিভাজন কৰা হৈছিলে তাৰ পিছত পূব বংগ আৰু অসমৰ ৰাজধানী কি আছিল সেইটো সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি ঢাকা। 3 নম্বৰ প্ৰশ্ন, ক অংশৰ লগত খ অংগ মিলোৱা। ইয়াতে দুটা অংশ দিয়া আছে ক আৰু খ, এ আৰু বি, এই দুটা মিলাব লাগিব আৰু অপচনবোৰ চাই ল'ব লাগিব যে প্ৰথমতে দিয়া আছে সঞ্জীৱনী, সঞ্জীৱনীটো কৃষ্ণ কুমাৰ মিশ্ৰ যিটো আছে 1 2 3 লগত মিলিব। 2 নম্বৰত আছে হিতবাদী, হিতবাদীটো আমাৰ অপচন 4 যিটো আছে যোগেন্দ্ৰ নাথ বিদ্যাভূষণ এইটোৰ লগত মিলিব। যুগান্তৰ, যুগান্তৰ যিটো আছে এইটো ভূপেন্দ্ৰ নাথ দত্ত। সন্ধ্যাটো হল ব্ৰহ্মবান্ধৱ উপাধ্যায়। অপচনবোৰ চাব লাগিব 1 3 লগত 1 3 লগত 2 4 লগত 3 1 লগত আৰু 4 2 লগত। এইটো আমাৰ অপচন এ যিটো আছে তাৰ লগত মিল খাইছে, তাৰ মানে অপচন এ যিটো আছে সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্ন, অসম নামৰ প্ৰদেশখন গঠন হৈছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ যিটো আছে সেইটো 7 ফেব্ৰুৱাৰী 1874 চনত। 5 নম্বৰ প্ৰশ্ন, তলৰ ঘটনাবোৰ ক্ৰম অনুযায়ী আগৰ পৰা পিছলৈ সজোৱা। এইটো সিকুৱেন্স ওয়াইজ কোনটো আগত হৈছিল কোনটো পিছত হৈছে তাৰ পিছত কোনটো এনেকুৱাকৈ আমাক সজোৱাব দিছে। ইয়াতে আমাৰ কেইটামান ঘটনা দিয়া আছে বংগ বিভাজন, বংগ জাতীয় বিদ্যালয় স্থাপন, মুসলিম লীগ প্ৰতিষ্ঠা, বংগদেশ পুনৰ একত্ৰীকৰণ। এই ঘটনাকেইটাৰ কাৰণে আমাৰ 4টা অপচন দিয়া আছে এ, বি, সি আৰু ডি। তোমালোকে ভালকে মন কৰা যে যিটো আমাৰ অপচন এ আছে সেইটো হ'ব শুদ্ধ, কাৰণ এই ঘটনাবোৰৰ প্ৰথমতে বংগ বিভাজন হৈছিলে, তাৰ পিছত বংগ জাতীয় বিদ্যালয় স্থাপন, তাৰ পিছত মুসলিম লীগ প্ৰতিষ্ঠা আৰু শেষত বংগদেশ পুনৰ একত্ৰীকৰণ হৈছিলে। 6 নম্বৰ প্ৰশ্ন, শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ইয়াতে কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ সেইটো আমাক সুধিছে। এ নম্বৰত কৈছে 1931 চনত লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেলখন অনুষ্ঠিত হৈছিলে যিটো নেকি শুদ্ধ হয়। বি নম্বৰত কৈছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডনাল্ড 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল, এইটোও শুদ্ধ হয়। সেইকাৰণে এ আৰু বি দুয়োটাই য'ত শুদ্ধ বুলি আছে সেইটো হ'ব আমাৰ ৰাইট এনসাৰ অপচন ডি যিটো আছে। ইয়াতে চোৱা এ আৰু বি দুয়োটাই শুদ্ধ। 7 নম্বৰ প্ৰশ্ন, ক অংগৰ লগত খ অংগ মিলোৱা। ইয়াতে আকৌ ক অংগৰ লগত খ অংগ মিলাব দিছে। 1 নম্বৰ দিছে সাইমন কমিশন, সাইমন কমিশন যিটো আছে সেইটো আমাৰ 1928 চনত ভাৰতবৰ্ষত আহিছিলে, মানে 3 লগত মিলিব। পূৰ্ণ স্বৰাজ দিৱস, পূৰ্ণ স্বৰাজ দিৱস যিটো আছে এইটো 1929 চন, 4 লগত মিলিব। জালিয়ালাবাগ হত্যাকাণ্ড এইটো 1919 চন। আৰু নেক্সট 4 নম্বৰ দিয়া আছে ক্ৰিপছ মিছন, এইটো আমাৰ 1942 চন 1942। এতিয়া সেইমতে আমি চাব লাগিব যে 1ৰ লগত 3, 1ৰ লগত 3, 2ৰ লগত 4, 3ৰ লগত 2 আৰু 4ৰ লগত 1, এইটো কোনটো অপচনত আছে? অপচন ডি যিটো আছে সেইটোত আছে আৰু অপচন ডি হ'ব আমাৰ
শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্ন তলৰ কোনটো কাৰ্য অসহযোগ আন্দোলনৰ নীতিবাচক দিশ ইয়াতে 1 নম্বৰ দিয়া আছে বিধানমণ্ডল বয়কট কৰা এইটো সঁচা হয় এইটো নীতিবাচক দিশ আছিলে হাতেৰে হুতা কথা এইটো নহয় এইটো ইতিবাচক দিশ আছিলে আদালত বৰ্জন এইটো নীতিবাচক দিশ আছিলে আৰু চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন এইটো নীতিবাচক দিশ আছিলে মানে 1 3 আৰু 4 এইটো কোনটো অপচনত আছে এইটো চাব লাগিব আৰু সি নম্বৰ অপচনত আছে আৰু সেই কাৰণে সি নম্বৰ অপচন যেটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 9 নম্বৰ প্ৰশ্ন ভাৰতীয় ষ্টেট বেংক হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি বাণিজ্যিক বেংক 10 নম্বৰ প্ৰশ্ন ফুলগুৰিৰ কৃষক বিদ্ৰোহৰ মূল কাৰণ আছিলে 1 নম্বৰত দিয়া আছে ব্ৰিটিছৰ ভূমি ৰাজহ বৃদ্ধি এইটো সঁচা হয় ইয়াৰ কাৰণে হৈছিলে দাস প্ৰথাৰ বিলুপ্তি এইটো নহয় এইটো মিছা হয় ব্ৰিটিছে আপখেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিলে এইটো সঁচা হয় 4 নম্বৰ অসমৰ কুটিৰ শিল্পৰ অৱনতিত ব্ৰিটিছে অৰিহণা যোগাইছিলে এইটো মিছা হয় সো আমাৰ অপচন 1 আৰু 3 য'ত আছে সেইটো আমি চাব লাগিব অপচন বি যেটো আছে সেইটোত 1 আৰু 3 আছে এই কাৰণে অপচন বি টো হ'ব শুদ্ধ উত্তৰ 11 নম্বৰ প্ৰশ্ন অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1888 12 নম্বৰ প্ৰশ্ন তলৰ ঘটনাবোৰ ক্ৰম অনুযায়ী আগৰ পৰা পিছলৈ সজোৱা কোনটো আগত হৈছে কোনটো পিছত হৈছে এনেকুৱাকৈ সজাব দিছে আৰু ইয়াতে চাৰিটা যি অপচন দিয়া আছে তাৰে ভিতৰত অপচন বি যেটো আছে সেইটো শুদ্ধ হ'ব প্ৰথমতে ইয়াণ্ডবু সন্ধি হৈছিলে তাৰ পিছত ফুলগুৰিৰ ধাবা তাৰ পিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰু শেষত হৈছিলে পাথৰুঘাটৰ কৃষক বিদ্ৰোহ সেইকাৰণে অপচন বি যেটো আছে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্ন হিন্দু সভ্যতাৰ ঘাই নিৰ্মাতা আছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে সেইটো দ্ৰাবিড়সকল 14 নম্বৰ প্ৰশ্ন শুদ্ধ অশুদ্ধ বাছি উলিওৱা দুটা উক্তি দিয়া আছে কোনটো শুদ্ধ কোনটো অশুদ্ধ এইটো বাছি উলিয়াব লাগিব এই নম্বৰত কৈছে 1953 চনত মুফত মিলছে অসমলৈ আহিছিলে এইটো সঁচা হয় বি নম্বৰ 1894 চনত ফুলগুৰিৰ কৃষক বিদ্ৰোহ সংগঠিত হৈছিলে যেটো নেকি মিছা হয় তাৰ মানে এ শুদ্ধ আৰু বি অশুদ্ধ এইটো ক'ত আছে অপচন বি যেটো আছে তাতে আছে আৰু সেই কাৰণে অপচন বি হ'ব ৰাইট আনসাৰ নেক্সট আছে ক অংশৰ লগত খ অংশ মিলোৱা 1 নম্বৰত দিয়া আছে আহোম সভাৰ লগত কোন জড়িত হেতু চাব লাগিব অপচন 3 যেটো আছে পদ্মনাথ গোহাঁই বৰুৱা এইটো হ'ব যোৰহাট সৰ্বজনিক সভা যেটো আছে হেতুৰ লগত অপচন 4 যেটো আছে হেতু মিলিব জগন্নাথ বৰুৱা আসাম এছ'চিয়েশ্যন যেটো আছে ইয়াৰ লগত মানিক চন্দ্ৰ বৰুৱা তাৰ মানে অপচন 1 আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইয়াৰ লগত নবীন চন্দ্ৰ বৰদলৈ তাৰ মানে 1 3 লগত 2 4 লগত 3 1 লগত আৰু 4 2 লগত এইটো আমাৰ অপচন বি ত আছে সেই কাৰণে অপচন বি টো হ'ব শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয় নাট হল আৰু যিখিনি অপচন দিয়া আছে ইয়াতে আমাৰ চাৰিটা নাটকৰ কথা দিয়া আছে তাৰে ভিতৰত পত্নী প্ৰসাদ এইটো শংকৰদেৱে ৰচনা কৰা কালিয় দমন এইটো শংকৰদেৱে ৰচনা কৰা কেলি গোপাল এইটো শংকৰদেৱে ৰচনা কৰা কেৱল 3 নম্বৰত যেটো আছে চুৰ ধৰা এইটো মাধৱদেৱে ৰচনা কৰিছিল সেই কাৰণে 1 2 আৰু 4 য'ত আছে সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ 1 2 আৰু 4 অপচন ডি ত আছে সেই কাৰণে অপচন ডি টো হ'ব আমাৰ শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্ন ক অংশৰ লগত খ অংশ মিলোৱা ইয়াতে 1 নম্বৰত দিয়া আছে নামকোষাটো মাধৱদেৱৰ লগত মিলিব তাৰ পিছত কথা গীত যেটো আছে এইটো ভট্টদেৱৰ লগত মিলিব কীৰ্তন ঘোষা যেটো আছে এইটো শংকৰদেৱৰ লগত মিলিব আৰু পদ্য গীত যেটো আছে সেইটো গোবিন্দ মিশ্ৰ এইটোৰ লগত মিলিব তাৰ মানে 1 3 লগত 2
1ৰ লগত 3 4ৰ লগত আৰু 4 2ৰ লগত এইটো অপশ্যন ক'ত আছে অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চিটো আমাৰ শুদ্ধ উত্তৰ হ'ব 18 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা অসমীয়া সাহিত্যৰ সমলসমূহ পুৰণিৰ পৰা নতুনলৈ ক্ৰম অনুযায়ী সজোৱা আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চৰিয়া পদ তাৰপিছত কীৰ্তন তাৰপিছত কথা গীতা তাৰপিছত পদ্য গীতা 19 নম্বৰ প্ৰশ্ন সত্যমেৱ জয়তে এই বাক্যশাৰী মূলত ক'ৰ পৰা লোৱা হৈছে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি মুণ্ডক উপনিষদ 20 নম্বৰ প্ৰশ্ন 1930 চনত জে আৰ কানিংহামে এখন সাৰ্কুলাৰ প্ৰকাশ কৰিছিলে সাৰ্কুলাৰখনৰ মতে যিসকল ছাত্ৰ আৰু অভিভাৱকে আন্দোলনত অংশগ্ৰহণ কৰিব তেওঁলোকক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰাও বঞ্চিত কৰা হ'ব কানিংহামৰ এই সাৰ্কুলাৰখন তলৰ কোনটো আন্দোলনৰ লগত জড়িত সেইটো সুধিছে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো আইন অমান্য আন্দোলন 21 নম্বৰ প্ৰশ্ন অসমত অসহযোগ আন্দোলনৰ প্ৰধান কাৰ্যসূচী আছিলে আৰু ইয়াতে কাৰ্যসূচীবোৰ দিয়া আছে 1 নম্বৰত কৈছে জাতীয় শিক্ষা অনুষ্ঠান গঢ়ি তোলা এইটো সঁচা হয় 2 নম্বৰত কৈছে মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা এইটো মিছা হয় 3 নম্বৰত কৈছে কানিৰ প্ৰচলন বন্ধ কৰা এইটো সঁচা হয় আৰু 4 নম্বৰ কৈছে চাহ বাগিচাৰ বনুৱাসকলে বাগিচাৰ পৰা ওলাই অহা এইটোও সঁচা হয় মানে 1 3 আৰু 4 এইটো ক'ত আছে সেইটো চাব লাগিব আৰু অপশ্যন এ যিটো আছে তাতে 1 3 4 আছে আৰু এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ 22 নম্বৰ প্ৰশ্ন অসমলৈ অহা প্ৰথম জনগোষ্ঠীটো হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ অষ্ট্ৰিকসকল 23 নম্বৰ প্ৰশ্ন উপকূলৰ পৰা সাগৰৰ মাজভাগলৈ গভীৰতা অনুযায়ী মহাসাগৰৰ ভূ আৱয়ৱবোৰৰ যথাক্ৰমে হ'ব আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো মহীসোপান তাৰপিছত মহীঢাল তাৰপিছত দ্ৰোণী আৰু খাত 24 নম্বৰ প্ৰশ্ন জনসংখ্যা হিচাপত বেছিৰ পৰা কমলৈ অসমৰ বিভিন্ন ধৰ্মসমূহৰ যথাক্ৰম আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো আটাইতকৈ বেছি জনসংখ্যা থকা ধৰ্মটো হ'ল হিন্দু তাৰপিছত মুছলমান তাৰপিছত খ্ৰীষ্টিয়ান তাৰপিছত শিখ 25 নম্বৰ প্ৰশ্ন উক্তি দিয়া আছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ গোলকীয় উত্তাপ বৃদ্ধিৰ নিচিনা সমস্যা সৃষ্টি হৈছে এইটো সঁচা হয় কাৰণ কাৰ্বন ডাই অক্সাইডে সূৰ্যৰ প্ৰতিফলনত ৰশ্মি শোষণ কৰি বায়ুমণ্ডলত উত্তাপিত কৰিব পাৰে এইটো আমাৰ কি হ'ব শুদ্ধ হ'ব ঠিক আছে এ আৰু বি দুয়োটা শুদ্ধ এ হ'ল আৰৰ শুদ্ধ বিৱৰণী বা ব্যাখ্যা এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ আৰু এইটো ক'ত আছে সেইটো আমি চাব লাগিব এইটো আছে আমাৰ অপশ্যন চি আৰু অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ 26 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষ এখন গণৰাজ্য এইটো উক্তি দিছে আৰু কাৰণটো দিছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি গৰাকী ৰাইজৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি এইটো সঁচা হয় এ আৰু বি দুয়োটাও সঁচা আৰ হ'ল এৰ শুদ্ধ বিৱৰণী এইটোৱে হ'ব আমাৰ ৰাইট এনসাৰ আৰু এইটো ক'ত আছে অপশ্যন চিত আছে 17 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলত কোনবিধ গেছ মাত্ৰাধিক পৰিমাণত সঞ্চালিত হ'লে এচিড বৰষুণ হয় আৰু ইয়াতে যি 4টা গেছ দিয়া আছে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড কাৰ্বন মনোক্সাইড নাইট্ৰজেন ডাই অক্সাইড ইয়াৰে ভিতৰত অপশ্যন 2 আৰু 4 যিটো আছে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড এই দুটা থাকিলে এচিড বৰষুণ হয় আৰু এইটো আমাৰ ক'ত আছে অপশ্যনত 2 আৰু 4 ক'ত আছে 2 আৰু 4 আছে অপশ্যন বি আৰু এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ
নেক্সট 28 নম্বৰ প্ৰশ্ন ক অংশৰ লগত খ অংশ মিলোৱা ইয়াতে 1 নম্বৰত দিয়া আছে শিল্পোৎপাদন যিটো আছে আমাৰ এইটো দ্বিতীয় বৃত্তি হয় তোৰ লগত মিলিব অনুৰ্বৰ ভূমি যিটো আছে 2 নম্বৰত এইটো আমাৰ প্ৰতিৰোধক যিটো আছে সেইটো হয় 4 লগত মিলিব সূৰ্যৰ ৰশ্মি যিটো আছে প্ৰাকৃতিক সম্পদ এইটো আৰু নৱপ্ৰচলন এইটো হ'ব আমাৰ সম্পদ সংৰক্ষণ পদ্ধতি 1 2 লগত 2 4 লগত 3 1 লগত আৰু 4 3 লগত এইটো ক'ত আছে সেইটো আমি চাব লাগিব অপশ্যন ডি যিটো আছে তাতে আছে আৰু অপশ্যন ডি টোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ 29 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ ক্ৰম বিকাশৰ পৰ্যায় কেইটা হল আৰু প্ৰথমৰ পৰা আমাৰ মুদ্ৰাৰ ক্ৰম বিকাশ কেনেকুৱা ঘটিছে সেইটো ক'ব লাগিব আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটোৱে প্ৰথমতে বিনিময় প্ৰথা আছিলে তাৰ পিছত জন্তুমান হল তাৰ পিছত অমুদ্ৰিত ধাতুমান তাৰ পিছত ধাতুমান আৰু শেষত কাগজী মুদ্ৰা 30 নম্বৰ প্ৰশ্ন সম্পদ হ'বলৈ হলে সামগ্ৰী এটাৰ কি গুণ থাকিব লাগে প্ৰথমতে দিয়া আছে কাৰ্যকাৰিতা এইটো থাকিব লাগে উপকাৰিতা এইটোও থাকিব লাগে বজাৰ মূল্য এইটো নাথাকিলেও হয় 4 নম্বৰ পৰিৱৰ্তনশীল ধৰ্ম এইটো থাকিব লাগিব তাৰমানে 1 2 আৰু 4 1 2 আৰু 4 এইটো ক'ত আছে বি আৰু চি দুটা অপশ্যন একেই দিছে যিকোনো এটা তোমালোকে এনসাৰ দিলে হৈ যাব সো আমি ইয়াতে বিৰ লগত যাম 31 নম্বৰ কোৱেশ্চন শুদ্ধ নিৰ্ণয় কৰা বায়ুমণ্ডলত সেউজ গৃহৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত গোলকীয় উত্তাপ বৃদ্ধিৰ নিচিনা সমস্যা সৃষ্টি হৈছে এইটো সঁচা হয় আৰু বি নম্বৰত কৈছে বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ হল 20.94% এইটো মিছা হয় ঠিক আছে তাৰ মানে আমাৰ এ শুদ্ধ বি অশুদ্ধ এইটো চাব লাগিব আৰু অপশ্যন এ যিটো আছে তাতে আছে এ শুদ্ধ আৰু বি অশুদ্ধ 32 নম্বৰ প্ৰশ্ন ভাৰতৰ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবোৰ হল 1 নম্বৰ দিয়া আছে ভাৰতৰ অংগ ৰাজ্যসমূহৰ বিলগ্ন হোৱাৰ অধিকাৰ নাই এইটো সঁচা হয় 2 নম্বৰত ভাৰতৰ অংগ ৰাজ্যসমূহৰ পৃথক সংবিধানৰ ব্যৱস্থা নাই এইটো সঁচা হয় দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে এইটো মিছা হয় ভাৰতত ডুৱেল চিটিজেনশ্বিপ নাই 4 নম্বৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ অধিক শক্তিশালী এইটো সঁচা হয় মানে 1 2 আৰু 4 থকা যিটো অপশ্যন আছে 1 2 আৰু 4 থকা ইয়াতে অপশ্যন নাই মোৰ বোধেৰে অপশ্যনবোৰ পুট কৰোঁতে ইহঁতে অলপ খেলিমেলি কৰিছে তোমালোকে একবাৰ চেক কৰিবা আৰু এই যিটো আছে এইটো 1 2 আৰু 4 ৰাইট হ'ব এইটো একবাৰ মোক তোমালোকে কমেণ্টত জনাই দিবাচোন 33 নম্বৰ প্ৰশ্ন ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক বিবেচনা কৰিব পাৰি আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো 3 প্ৰকাৰ 34 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলাব দিছে 1 নম্বৰ যিটো আছে বেংক অফ ভেনিছ এইটো ইটালীৰ লগত মিলিব ৰিক্স বেংক হল বিশ্বৰ আটাইতকৈ পুৰণা বেংক তাৰপিছত হল ভাৰতীয় ৰিজাৰ্ভ বেংক এইটো আমাৰ 1935 আৰু নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত ঠিক আছে আৰু এইখিনি অপশ্যন ক'ত আছে সেইটো আমি চাব লাগিব অপশ্যন বি যিটো আছে সেইটোত আছে আৰু অপশ্যন বি টোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ 35 নম্বৰ প্ৰশ্ন তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য তলত কেইটামান গুণ দিয়া আছে এই গুণকেইটাৰ মাজত কোনকেইটা মুদ্ৰাৰ গুণ বুলি সুধিছে 1 নম্বৰ যিটো আছে এইটো হয় সঁচা হয় সাধাৰণ গ্ৰহণযোগ্যতা 2 নম্বৰ যিটো আছে তাৰল্য গুণ এইটোও লাগিব 3 নম্বৰত দিয়া আছে হস্তান্তৰৰ যোগ্য এইটোও সঁচা হয় আৰু 4 নম্বৰত দিয়া আছে বিভাজনীয় এইটো
হসা হয় 1 2 3 4 কত আছে এটো চাব লাগিব 1 2 3 4 মানে অপশন ডি যেটো আছে এটো হ'ব ওপৰৰ আটাই কেইটা 37 নম্বৰ প্ৰশ্ন সংবিধান সভাৰ স্থায়ী সদস্য আছিলে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে এটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট 37 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি নিউয়ৰ্ক 37 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি নিউয়ৰ্ক নেক্সট 38 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো অপশন ডি 6 39 নম্বৰ প্ৰশ্ন নীতি আয়োগ গঠন কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি 1 জানুৱাৰী 1915 চনত নেক্সট 40 নম্বৰ প্ৰশ্ন তলৰ কোনটো মানৱ উন্নয়নৰ সূচক 1 নম্বৰ যেটো আছে এটো হয় 2 নম্বৰ যেটো আছে এটো হয় 3 নম্বৰত দিয়া আছে জীৱন যাত্ৰাৰ মান এটো হসা হয় আৰু 4 নম্বৰত কি কৈছে এটা আমি চাম জনমৰিয়া আই এটো মিছা হয় তাৰ মানে এ বি আৰু 1 2 আৰু 3 থকা যেটো অপশন আছে এটো আমাৰ শুদ্ধ অপশন বি যেটো আছে তাতে 1 2 3 আছে এই কাৰণে শুদ্ধ হ'ব এটো 41 নম্বৰ প্ৰশ্ন তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হল অপশন ডি যেটো আছে হেতু প্ৰাকৃতিক গ্যাস 42 নম্বৰ প্ৰশ্ন তলৰ কোনটো প্ৰাথমিক বৃত্তি আৰু ইয়াতে কেইটামান দিয়া আছে এ যেটো আছে কৃষি কাৰ্য এটো প্ৰাথমিক বৃত্তিত পৰে বেংক আৰু অন্য বিত্তীয় অনুষ্ঠান এটো নহব বজাৰো নহয় মাছ ধৰা এটো হয় তাৰ মানে এ আৰু সি 1 আৰু 3 এটো ক'ত আছে অপশন এ ত আছে 1 আৰু 3 এটো হ'ব শুদ্ধ উত্তৰ 43 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনৰ সময়ছোৱাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিলে আৰু কোনে তুলিছিলে হেতু সুধিছে অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি যেটো আছে হেতু জমশেদজী টাটাই 44 নম্বৰ প্ৰশ্ন গোলকীয় উত্তাপ বৃদ্ধি হৈছে আৰু এটো কি কেনেকুৱা ধৰণৰ সমস্যা আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি আন্তৰ্জাতিক সমস্যা 39 নম্বৰ প্ৰশ্ন ব্ৰাজিলৰ ৰাজধানী কি আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি যেটো আছে হেতু ব্ৰাজিলিয়া নেক্সট সেকশন বি যত আছে ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন তোমালোকৰ এইবাৰৰ যে কোৱেশ্চন পেপাৰ আছে এটো যদি তোমালোকে কিতাপ থৰলি নপঢ়া তেতিয়াহলে তুমি ভালদৰে আনসাৰ কৰিব নোৱাৰিবা ডিয়াৰ ষ্টুডেন্টস এইখিনিয়ে আছিল বঙাইগাঁও জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 সোশিয়েল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ যত আমি তোমালোকৰ লগত ডিসকাস কৰিলো এমসিকিউ পাৰ্টছখিনি আশা কৰিছো ভিডিঅ'টোৱে তোমালোকক আহিবলগীয়া এক্সামিনেশ্যনত বহুত সহায় কৰিব যদি ভিডিঅ'টো তোমালোকে ভাল পাইছা তেতিয়াহলে লাইক কমেন্টছ আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ